মই মিডল ক্লাছ আকৌ এখন আনিলোঁ সুইফ্ট ডিজায়াৰ হয় VXI মডেলটো 2015 হয় গাড়ীখন মানে গোটেই ইণ্টেৰিয়াৰ মানে বহুত ধুনীয়া কণ্ডিশ্যনতে আছে বাকী হ'লে অলপমান লেতেৰা হৈছে খালি গাড়ীখন মই গোটেইখিনি ৰখিখিনি দেখাই দি আছোঁ ৰ'ব চাফ কৰিব লাগিব বাৰু তাৰপিছত গম পাব কেনেকুৱা ক্লিন হয় গাড়ীখন মই যে কৈছিলোঁ গাড়ীখন এইখন গাড়ী সুইফ্ট ডিজায়াৰ হয় বহুতেই বিচাৰি থাকে সুইফ্ট ডিজায়াৰ হোৱাইটত কি ধুনীয়া এটা লুকছত আছে গাড়ীখন খালি টেফলন মাৰি দিয়াৰ পিছত একবাৰ ৱাছ কৰি দিয়াৰ পিছত ক'ব আৰু কি চাইনিং উঠিব VXI মডেল হয় গাড়ীখন 2015 গাড়ী A to Z অৰিজিনেল পেইণ্টত আছে অলপ বাৰু বডি মানে বাম্পাৰতে অলপ টাচ পেইণ্ট আছে একো নাই বাৰু এইখিনি যিটো আছে কোম্পানী ফিটেড হয় এইটো চাবি হয় ৰিমোট কি এইবিলাক চব কোম্পানী ফিটেড গ্লাছ ইয়াতে মিউজিক সিস্টেম আছে দেখিছেনে গোটেই কোম্পানী ফিটেড গ্লাছ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দি আছোঁ চব কি ধুনীয়া এটা চিট সেইটো কাভাৰ যে আছে সেইটো অলপ বাৰু ফাটিছে এইটো চেঞ্জ কৰি ল'ব পাৰিব কাভাৰটো ফাটিছে চিটটো একো হোৱা নাই এইখন গাড়ী এইবিলাক চাফ কৰি দিব লাগিব অলপ লেতেৰা হৈছে এইবিলাক বাকী তেনেকৈ দেখাই দিছোঁ গাড়ীখন মিউজিক চিষ্টেম লাগি আছে আৰু ইয়াতে দেখিছে পানী চানী এনেকৈ ক'ব পাৰি আৰু গাড়ীখন মই কিলোমিটাৰটো দেখাই দি আছোঁ কিলোমিটাৰটো চাই লওক 77,000 কিলোমিটাৰ চলিছে গাড়ীখন বৰ্তমান 77,000ত মোৰ তাত আছে AC ৰানিং অৱস্থাত আছে দেখিছেনে AC ৰানিং অৱস্থাত আছে মিউজিক চিষ্টেম লাগি আছে ইয়াতে প্লাষ্টিকবোৰ লাগি আছে এইবিলাক ইয়াতে মিৰৰ গ্লাছ আছে চাই লওক গাড়ী ইয়াতে এইটো আপোনাৰ আছে মই এবাৰ আপোনালোকক দেখাই দি আছোঁ বনেটটো দেখাই দিছোঁ গিয়াৰবিলাক দেখিছে কি স্মুথ বনেটটো খুলি এবাৰ দেখাই দি আছোঁ ৰ'ব এইবিলাক চাওক এতিয়া ফ্ৰণ্টৰ চিল থাকিবই লাগিব আমাৰ গাড়ীত এইবিলাক চাওক টেফ্ৰন গোটেই চিল এইটো ইঞ্জিন এইটো বেটাৰী এইবিলাক চাই লওক দেখিছেনে গোটেই চিল থাকিব লাগিব আমাৰ গাড়ীত এবাৰ ষ্টাৰ্টটো দি কিনে দেখাই দিছোঁ এবাৰ ষ্টাৰ্টটো দিবাচোন কি চাইলেণ্ট ইঞ্জিন দেখিছে কি স্মুথ ষ্টাৰ্ট হৈ আছে নে গমেই নাপায় দেখিছে ষ্টাৰ্ট হৈ আছে নে গমেই নাপায় গাড়ী হ'ব দিয়া বন্ধ কৰি দিয়া চক চিল আছে এইবিলাক গোটেই এইবিলাক চিল এইবিলাকতো চিল থাকিবই ইমান টাইট হৈ আছে এইবিলাক দৰ্জা চিল গোটেইবিলাক ৰানিং অৱস্থাত আছে পাৱাৰ উইণ্ডো গোটেইখন 4টা পাৱাৰ উইণ্ডো পাব গোটেই ৰানিং অৱস্থাত আছে চাব এইখন সেইফালৰ এখন চাব আৰু এইখন চাব বনেটটো খুলি মই দেখাই দি আছোঁ ডিগ্গিটো খুলি মই দেখাই দি আছোঁ এবাৰ কি ডাঙৰ স্পেচ জেকটো আছে চাই লওক এইটো মানে সিমান টাচ হোৱাই নাই আপোনাৰ বেছি টাচ হোৱা নাই আৰু এইটো দেখিছেনে জেকটো
চক টায়াৰ বঢ়িয়া টায়াৰ আপোনাৰ 95-90 মান কৰি আছে এইটো টায়াৰ এইফালৰ টায়াৰটো টায়াৰ চেঞ্জ কৰিবই নালাগে আপোনালোকে এইটো মোটামুটি চলি থাকিব পাৰিব এইটো পুৰা একদম আছে 95 মান এইখনে গাড়ী 2015 গাড়ী হয় আৰু আমি ইয়াৰে প্ৰাইচটো ৰাখিছো 3,20,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি আমি ট্ৰান্সফাৰ কৰি দিম আৰু যদি কোনোবাই ৰিফাইনেন্স কৰিম বুলি ভাবিছে ৰিফাইনেন্সও কৰিব পাৰিব হোৱাইটত বহুতে বিচাৰি থাকে সুইফট ডিজাৰ এইখন আছে VXI মডেলটো এইখন এইটো VXI মডেল বহুত ধুনীয়া হৈ আছে একদম গাড়ীখন দেখিছেনে হোৱাইটত অলপ বাৰু লেতেৰা হৈ আছে একো নাই আৰু এইটো অকণমান ফাটিছে এইটো যদি চেঞ্জ কৰি ল'ব বিচাৰে আমি কৰি দিম যদি লাগে চব গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে 2015 চনৰ গাড়ী 77 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনৰ প্ৰাইচটো ক'লোৱে 3,20,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ ইয়াতে এইবিলাক আছে দেখিছে আমৰেষ্ট বেক চাইডতো আমৰেষ্ট আছে ইণ্টেৰিয়ৰ কালাৰটো কি ধুনীয়া হৈ আছে একদম এইখনে গাড়ী জলদি কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া আছে আৰু বেছি দিন নাথাকে গাড়ী ভাল গাড়ী এখন দিব পাৰিলে আমাৰে ভাল আপোনালোকক সেইখনে আৰু বহুতে বিচাৰিছিল সুইফট ডিজাৰ এইখন আহিল আৰু ভিডিঅ'টো কৰি দিলোঁ মই জলদি লৈ যাওক গাড়ীখন নাম্বাৰটোতো দিয়া আছে আৰু আমি যিটো দাম কৈছোঁ সেইটো আমি দিব লগা প্ৰাইজে কৈছোঁ আপোনালোকৰ মানে মিলা দামতে গাড়ীখন দিম মিলা দামতে কৈছোঁ আমি বেছি দামো কোৱা নাই কম দামো কোৱা নাই মিলাই কিনে দাম এটা কৈছোঁ আৰু সেইটো দামতে আপোনালোকে ল'ব পাৰিব অলপ বাৰু যদি কেছত লৈ অলপ কম বেছি হ'ব বাৰু আৰু ফাইনেন্সত ল'লে কথা পাতি ল'ব নাম্বাৰটোতো দিয়া আছে এইখন গাড়ী বহুতে বিচাৰি থাকে সুইফট ডিজাৰ দেখিছেনে আৰু ইয়াতে ধৰক ঠাণ্ডা নিলে ইয়াতে ঠাণ্ডা হৈ থাকে ইয়াতে এইটো ডিগ্গিটোৰ ভিতৰত ঠিক আছে আৰু এইবিলাক ক্ৰম আছে কোম্পানী ভিতৰত এই ডাষ্টবিন এইটো ডিগ্গি বুলি কোৱা হৈছে এইটো ডাষ্টবিনটোৰ ভিতৰত আপোনালোকৰ সৰু মিনি AC বুলি কয় সেইটো তেনেকুৱাও আছে ইয়াতে আপোনালোকৰ 12 ভল্টৰ চাৰ্জিং পইণ্ট আছে দিব পাৰিব পিছফালে এইটো দামত আমি গাড়ীখন ক'লোৱে ৰাখিছোঁ আস্কিং প্ৰাইচ ৰাখিছোঁ 3,20,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ অলপ কম হ'ব বাৰু যদি কেছত লয় আৰু যদি ৰিফাইনেন্স কৰে তথাপিও হ'ব ফোন কৰি ল'ব কথা পাতি ল'ম যদি চিভিল ভালে থাকে হৈ যাব আৰু আমি মিলা দামতে কৈছোঁ বেছিও কোৱা নাই কমো কোৱা নাই যাতে গাড়ীখন আনি কিনে আমি কিবা এটা পাৰ্চেণ্ট লৈ কিনে আমি গাড়ীখন দিওঁ যে ইমান লৈ কিনে আমি দিম তেনেকুৱাও নহয় আৰু যদি আমি বেছি দাম কওঁৱে তেতিয়াহ'লে আপোনালোকে গাড়ীখন ল'ব নোৱাৰিব যদি আমি বেছি দাম কওঁ আপোনালোকে গাড়ীখন ল'ব নোৱাৰিব সেইটো দামত দিলে কিন্তু আমি মিলা দামতে কওঁ গাড়ীখন বহুত ধুনীয়া হৈ আছে কিন্তু আপোনালোকে আহি কিনে চাব একো কাম নাই ছাছপেনশ্যনৰ পৰা আদি কৰি একো কাম নাই আৰু আমাৰ গাড়ীটো চিল থাকিবই লাগিব সেইটো জানে আৰু বহুতে নিছেও গাড়ী গমো পাইছে একো কমপ্লেইন অহা নাই কমপ্লেইন অহা গাড়ীনো আমি আনিম নে কিয় সেইও এটা কথা মিউজিক চিষ্টেমৰ পৰা আদি কৰি গোটেই লাগি আছে এইখন গাড়ী মই এবাৰ গোটেই এটা ইণ্টেৰিয়ৰ মানে 360 ভিডিঅ' এটা মই দেখাই দি আছোঁ ৰ'ব ভাল কৰি মাইলেজৰ কথা গমেই পায় এইখন বুলি নহয় মানে মাৰুতি চুজুকি গাড়ী গমেই পায় ফুক মাৰিলেও যাই থাকিব আৰু অলপ যদি ফুকাই দিয়ে অলপ তেল আছে তথাপিও যাই থাকিব গাড়ী মাইলেজৰ কথা ক'বই নালাগে আৰু চুইফট ডিজাৰৰ কথাটো জানে মাইলেজৰ কথানো কি ক'ম চলাই থাকিলে হ'ল আৰু অলপমান তেল আছে অলপ ফুক মাৰি দিব আৰু যাই থাকিব আৰামছে বিন্দাছ এইটোৱে আৰু মজা দেখিছে কি ধুনীয়া মানে হৈ আছে গাড়ী লৈ যাওক জলদি চলাই থাকক আৰু বিন্দাছ একো কৰিব লগা কাম নাই বেকত আহচোন গমেই নাপায় ষ্টাৰ্ট যে হৈ আছে বাছ
এইখন গাড়ী ক'লোৱে মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ নাম্বাৰটো দিয়া আছে কণ্টেক্ট কৰিব আৰু গাড়ীখনৰ বয়সটো ক'লোৱে মই 2015 গাড়ী হয় প্ৰাইচটো ক'লোঁ 3,20,000 টকা আমি আস্কিং ৰাখিছোঁ কোৱা দাম ৰাখিছোঁ আৰু গাড়ী বহুত অ'কে কণ্ডিশ্যনত আছে A to Z ৰানিং অৱস্থাত আছে গাড়ী এইখনে গাড়ী বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ চাই থাকিব মোৰ ভিডিঅ'বিলাক